नमस्कार इमरान टेक्नोलॉजी यूट्यूब चैनल दर्शकসকলে স্বাগতম জানাইছো আৰু লগতে আপোনালোকৰ মাজলৈ লৈ আহিছো কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আহক ভিডিওটো আৰম্ভ কৰো। প্ৰথমটো খবৰ পাকিস্তানৰ কঠোৰ হুকুমি ভাৰতৰ অপাৰেশন সিন্দুৰ কেৱল ট্ৰেইলাৰ হে আছিল। পাকিস্তানৰ প্ৰতি ইঞ্চি মাটিতে আঘাত কৰিব পৰা ক্ষমতা আছে ব্ৰহ্মছৰ। পাকিস্তানক জন্ম দিছিল ভাৰতে, ইচ্ছা কৰিলে কি কৰিব পাৰো হে নকলেও হ'ব। ভাৰতে দেখুৱাই দিয়া ট্ৰেইলাৰে এই কথা বুজাই দিছিল পাকিস্তানক। পাকিস্তানক কঠোৰ হুকুমি ভাৰতৰ অপাৰেশন সিন্দুৰ কেৱল ট্ৰেইলাৰ হে আছিল। পাকিস্তানৰ প্ৰতি ইঞ্চি মাটিতে আঘাত কৰিব পৰা ক্ষমতা আছে ব্ৰহ্মছৰ। পাকিস্তানক জন্ম দিছিল ভাৰতে, ইচ্ছা কৰিলে কি কৰিব পাৰো হে নকলেও হ'ব। ভাৰতে দেখুৱাই দিয়া ট্ৰেইলাৰে এই কথা বুজাই দিছিল পাকিস্তানক। পাকিস্তানক পনপটীয়াকৈ হকনিৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংহৰ। বন্ধুসকল, আপোনালোক যদি এতিয়ালৈকে এই ভিডিওটো যদি লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন খবৰ পাই থাকিবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটোত অল প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ নিকটৱৰ্তী দোকানসমূহলৈ জাননী জাৰি 6 দিনৰ ভিতৰত দোকান উঠাই নিয়াৰ নিৰ্দেশনা জাৰি কৰা হৈছে। 17 অক্টোবৰত স্থানীয় বহু কেইখন দোকানলৈ জাননী প্ৰেৰণ। নেশ্যনেল হাইৱে অথৰিটি অফ ইণ্ডিয়াৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। ব্যস্ত স্থানছোৱাত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰি জাননী জাৰি কৰা হৈছে। সময় অনুসৰি দোকান উঠাই নিনিলে জৰিমনা বিয়া হ'ব। দোকানৰ গৰাকীক 6 দিনৰ পিছত নিকটৱৰ্তী স্থানৰ দোকানত চলিব উচ্ছেদ। পৰৱৰ্তী খবৰ আৰএছএছৰ সভাত অংশ ল'ব নোৱাৰিব চৰকাৰী বিষয়া কৰ্মচাৰীয়ে। কৰ্ণাটকত কংগ্ৰেছ চৰকাৰে নিলম্বন কৰিলে বিষয়াক। আৰএছএছৰ অনুষ্ঠানত অংশ ল'ব নোৱাৰিব চৰকাৰী বিষয়া কৰ্মচাৰীয়ে। আৰএছএছৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বিপদত চৰকাৰী বিষয়া। আৰএছএছৰ অনুষ্ঠানত যোগ দি নিলম্বন হল এজন চৰকাৰী বিষয়া কৰ্মচাৰী। আৰএছএছৰ অনুষ্ঠানত যোগ দি নিলম্বন হল এজন কৰ্মচাৰীয়ে। এজন চৰকাৰী কৰ্মচাৰীক নিলম্বন কৰিলে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। প্ৰবীণ কুমাৰ নামৰ এজন পঞ্চায়ত বিভাগৰ বিষয়াই অংশ লৈছিল আৰএছএছৰ অনুষ্ঠানত। সংঘৰ পোছাক পিন্ধি ফটো উঠিছিল বিষয়াজনে। ইয়াৰ পিছতে চৰকাৰে নিলম্বন কৰে বিষয়াজনক। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ এই পদক্ষেপক লৈ ডাঙৰ খাই উঠিছে বিজেপি চৰকাৰ। এই নিলম্বনক অবৈধ বুলি দাবী কৰিছে বিজেপিয়ে। ৰাজনৈতিক প্ৰভাৱ থকা সংগঠনৰ অনুষ্ঠানত যোৱা ভাবে নিলম্বন কৰা বুলি দাবী কৰিছে। এই মুহূৰ্তত জানিব চেষ্টা কৰিছো আন এটা বিগ ব্ৰেকিং নিউজ। মাত্ৰ 1 টকাত চিম কাৰ্ড, এই মাহৰ ইণ্টাৰনেট ফ্ৰী, দীপাৱলী ধামাকা অফাৰ। চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ BSNL নতুন গ্ৰাহকৰ বাবে এই দীপাৱলীত মুকলি কৰিছে এক সুন্দৰ অফাৰ। কোম্পানীটোৱে মাত্ৰ 1 টকাত 4G সেৱা আগবঢ়াইছে, য'ত আছে আনলিমিটেড কলিং, প্ৰতিদিনে 2 GB হাই স্পীড ডাটা আৰু প্ৰতিদিনে পাব 100টা SMS। এই অফাৰ কেৱল নতুন গ্ৰাহকৰ বাবেহে। 2025 চনৰ 15 অক্টোবৰৰ পৰা 15 নৱেম্বৰলৈকে বৈধ হ'ব এই অফাৰ। কোম্পানীয়ে ইয়াক দীপাৱলী বনাঞ্জা প্লেন নাম দিছে। BSNL-এ কয় যে এই অফাৰ ভাৰতীয় প্ৰযুক্তিৰে বিকশিত তেওঁলোকৰ 4G নেটৱৰ্কৰ মানদণ্ড প্ৰদৰ্শনৰ এক সুযোগ। এই সময়ছোৱাত ব্যৱহাৰকাৰীয়ে বিনামূলীয়াকৈ আনলিমিটেড ভইচ কলিং, প্ৰতিদিনে 2 GB হাই স্পীড ইণ্টাৰনেট আৰু প্ৰতিদিনে 100টা SMS লাভ কৰিব। BSNL-এ একেবাৰে বিনামূলীয়াকৈ নতুন চিম কাৰ্ডো প্ৰদান কৰিব। কোম্পানীটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰবাৰ্ট জে ৰবিয়ে কয় যে এই অফাৰে গ্ৰাহকক আমাৰ থলুৱাভাৱে বিকশিত 4G নেটৱৰ্কৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ দিয়ে। আমি নিশ্চিত যে আমাৰ সেৱাৰ মানদণ্ড আৰু কভাৰেজে 30 বিনামূলীয়া দিনৰ পিছতো গ্ৰাহকক আমাৰ লগত ৰাখিব।